আজি আমি দ্য স্মাইল মেকাৰ্ছৰ ফালৰ পৰা আৰু গোয়েংকা সৰজ ফাউণ্ডেশ্যন লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী মহানগৰ আমি সকলো মিলি পেলাই আজি ফ্ৰী হেল্থ চেকআপ কেম্প আৰু লগতে কেঞ্চাৰ স্ক্ৰিনিং কেম্প কৰাইছোঁ ৰীনা গোয়েংকা স্মৃতিত। তেখেত এজনী ষ্ট্ৰং লেডি আছিলে যোনে মানে বস্তুখিনি বহুত ভালকৈ ফাইট কৰিছে, কেঞ্চাৰ হৈ যোৱা বছৰ ঢুকালে, তেখেতৰ স্মৃতিত কৰিছে বস্তুখিনি। আৰু আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাৰোৱাৰী হস্পিটেল লগতে আপোনাৰ বি বড়ো কেঞ্চাৰ ইনষ্টিটিউটৰ টীম আহিছে, তেখেতক বহুত ধন্যবাদ যে তেখেতে বিনামূলীয়া চিকিৎসাখিনি বহুত ভালকৈ কৰিছে আৰু অৰেল কেঞ্চাৰো হৈ আছে, লগতে ফুল বডি চেকআপ এটা হৈছে, মেডিচিনছো প্ৰভাইড হৈছে, যোনটোৰ কাৰণে আমি বহুত ধন্যবাদ কৈছোঁ। আমাৰ লোকেল এৰিয়াৰ মানুহবোৰ আহি পেলাই বহুতখিনি ভাল পাইছে বস্তুটোত। লগতে আমাৰ এনজিঅ'টো 3 বছৰ হৈছে খোলা, আমি অলৰেডি 50,000 মিলছ ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু আমি ব্লাড ফৰ গুৱাহাটী বুলি প্ৰজেক্ট এটা চলাই আছোঁ, যোনটোৰ কাৰণে আপোনাৰ অলৰেডি 100+ পেচেণ্টছক আমি ব্লাড দিয়াই পাইছোঁ। লগতে আপোনাৰ আমি প্ৰজেক্ট মৃত্যুঞ্জয় যোনটো কেঞ্চাৰ স্ক্ৰিনিং হয় আৰু হেল্থ চেকআপ কেম্প মিলি পেলাই আমি কৰোঁ, চ' ডেট মানুহৰ চিকিৎসাটো ভালেই থাকক আৰু মানুহে অলপমান সজাগতা থাকক যে নিজৰ মানে বডিত কি হৈ আছে, কি হৈ থকা নাই। লগতে কেঞ্চাৰো আমি কৰাই আছোঁ, চ' ডেট মুখত যদি কিবা হৈছে বা বডিত কিবা হৈছে মানুহে সেইটো গম পাওঁ আৰু আগ ধৰি গম পালে সেইটো বেছি ছেফফুল হয় মানুহৰ কাৰণে যদি পিছত গম পোৱাতকৈ। যিহেতু আপোনালোকৰ এনজিঅ'টো সদায় মানুহৰ শুশ্ৰূষাৰ বাবে আছে, কি ক'ব আজিৰ ক্ষেত্ৰত? মই খালি আপোনালোকৰ জৰিয়তে এটা বস্তু মই মেছেজ এটা দিবলৈ বিচাৰিছোঁ। আমি দ্য স্মাইল মেকাৰ্ছে এটা নতুন প্ৰজেক্ট আৰম্ভণি কৰিছোঁ, প্ৰজেক্ট মৃত্যুঞ্জয় বুলি। এইটো প্ৰজেক্ট আমি এইকাৰণে আৰম্ভণি কৰিছোঁ কাৰণ আমি জানো যে নৰ্থ ইষ্টত চবতছে বেছি কেঞ্চাৰৰ পেচেণ্টছ ওলায়, চবতছে বেছি এতিয়া কেঞ্চাৰৰ আক্ৰান্তক হৈ পৰিছে এতিয়া। লগতে এতিয়া চবতছে বেছি হৈ আছে ব্ৰেষ্ট কেঞ্চাৰ, লগতে অৰেল কেঞ্চাৰখিনিতো আগৰ পৰাই আছিলে। এইটোৰ কাৰণে সজাগতাৰ কাৰণে আমি এই প্ৰজেক্ট মৃত্যুঞ্জয়খিনি আৰম্ভণি কৰিছোঁ। আৰু এটা বস্তু যে আমাৰ এইটো বস্তুত এটা বস্তু গম পাব লাগে যে মানুহে আৰ্লি ফাৰ্ষ্ট ষ্টেজ স্ক্ৰিনিং বস্তুটো নাজানে। আৰ্লি ফাৰ্ষ্ট ষ্টেজ স্ক্ৰিনিংটো হ'ল যে কেঞ্চাৰ যদি ফাৰ্ষ্ট ষ্টেজ বা ছেকেণ্ড ষ্টেজত ধৰা পৰে বা অলপ চিমটমেটিক হ'লেও ধৰা পৰে তেন্তে মানুহৰ বাচাৰ চান্সেছটো বাঢ়ি যায়, সেইবাবে আমাৰ এই প্ৰজেক্টখিনি। বাকী মই এইটোৱে বিচাৰিছোঁ যে মানে মানুহৰ মাজত এইটো এটা সজাগতা হওক, আমাৰ এনজিঅ'ই যাতে এইটো সজাগতাটো আৰু আগবঢ়াই লৈ যাব পাৰক। আৰু মই মাৰোৱাৰী হস্পিটেল লগতে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আৰু SSG ফাউণ্ডেশ্যনক ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাক এইটো বস্তুত সহায় কৰি আহিছে। ধন্যবাদ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেল এনি ভাৰতক অশেষ ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ সকলো অনুষ্ঠান কাভাৰ কৰে, আপোনালোকে চবলৈকে আহে আমি য'ত যাওঁ। তো আপোনালোকে গম পায় যে আমাৰ মাৰোৱাৰী হস্পিটেল হৈছে এখন চেৰিটেবল ট্ৰাষ্ট হস্পিটেল। আমি জেগাই আমি মানুহক সহায় কৰি থাকোঁ, আমাৰ বহুত স্কিম, বহুত ডিছকাউণ্ট আছে। তাৰ ভিতৰতে আমাৰ এইটো স্কিম হৈছে যে ফ্ৰী হেল্থ কেম্প। আমি মাহত 5টাৰ পৰা 8টা ফ্ৰী হেল্থ কেম্প কৰোঁৱেই। গাঁৱত কৰোঁ, কৰ্পৰেট এৰিয়াত কৰোঁ, আমি কলনীত কৰোঁ, ছ'চাইটিত কৰোঁ আৰু আমি কেতিয়াবা স্কুল কলেজতো কৰোঁ। আজি আমি আহিছোঁ এইটো ৰাজহুৱা নামঘৰ, এখন স্কুল আছে আমাৰ, আগতে আমি ইয়াত কৰিছোঁ। তো আমাক আজি মাতিছে, মই দেখিছে এখন বেনাৰ মাৰি থোৱা আছে, স্মাইল মেকাৰ্ছ এণ্ড গোয়েংকা সৰজ ফাউণ্ডেশ্যন। তেওঁলোকৰ এটা প্ৰজেক্ট মৃত্যুঞ্জয় বুলি আছে। তেওঁলোকেও আমাৰ নিচিনাকৈ মানুহক সহায় কৰে, ছ'চিয়েল ৱৰ্ক কৰে। তেওঁলোকৰ যোনটো ফাউণ্ডেশ্যন হয়, NGO হয়, তেওঁলোকে দুখীয়া মানুহক কাপোৰ দান কৰে, খানা দান কৰে। আৰু আমিও তেনেকৈ দুখীয়াক ফ্ৰীতে চেকআপ কৰোঁ ন, আমি একেলগে কামবিলাক কৰোঁ। তো আমাক আজি তেওঁলোকে মাতিলে যে আহক আপোনালোকে, আমাৰ ইয়াত বহুত ওচৰৰ মানুহ আছে যোনে কেতিয়াও নিজৰ শৰীৰলৈ যত্ন নকৰে, অলপ চাই দিয়ক, ফ্ৰীতে চাই দিয়ক। তো আমি আজি আহিলোঁ, আমাৰ টীম অফ ডক্টৰ্ছ আহিছে, দেখিছে, আমাৰ নাৰ্ছেছ আহিছে, আমাৰ এটা মাৰ্কেটিং টীম আহিছে, আমাৰ মেডিচিন টীম আহিছে। তো আমি তেওঁলোকক আজি ফ্ৰী বিকি চেকআপ কৰাই আছোঁ, ফ্ৰী চুগাৰ চেকআপ কৰাই আছোঁ, ফ্ৰী মেডিচিন ডিষ্ট্ৰিবিউট কৰি আছোঁ। লগতে আমাৰ লগত বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আহিছে, এটা কেঞ্চাৰ স্ক্ৰিনিং টেষ্টো হৈ আছে আৰু আই চেকআপ, এই ডেণ্টেল চেকআপো হৈ আছে। আৰু আজি আমি গম পালোঁ যে এই অঞ্চলৰ মানুহৰো বহুত মানুহৰ আপোনাৰ প্ৰেছাৰ আছে, চুগাৰ আছে, আৰু কোনোবাই ফাৰ্ষ্ট টাইম প্ৰেছাৰ আৰু চুগাৰ চেক কৰিছে। তো আমাৰ মেইনলি কেম্পৰ উদ্দেশ্য মানুহক সহায় কৰাই নহয়, মানুহে যাতে নিজৰ শৰীৰলৈ অকণমান চিন্তা কৰক, অৱগত হওক, এৱাৰনেছ কেম্প একচুৱেলি, যে মানুহৰ শৰীৰত বেমাৰ থাকে সেইখিনি চাব লাগে, দেখুৱাব লাগে, পিছলৈ আৰু বেছি বেয়া হৈ যায়। তো সেইকাৰণে আমি মানে এইটো এটা এৱাৰনেছ কেম্প হিচাপে আহোঁ যে মানুহে নিজৰ শৰীৰত কি বেমাৰ আছে যদি গম পাওক। আজি দেখিলে আজি আমাৰ 100+ হ'ল, তাৰ 100+ৰ ভিতৰত 50% মানুহৰে বেমাৰ আছে আৰু BP আৰু চুগাৰ আছে। তো তোমাকে গম পাইছে, যিখিনি বেমাৰ আমাৰ মেডিচিনেৰে দিলে হয় আমি দি দিছোঁ, যিখিনি নোৱাৰে আমাৰ হস্পিটেললৈ আমি মাতিছোঁ, দে আৰ ইনভাইটেড, দে আৰ ৱেলকাম। আমি যিমান পাৰোঁ কমত আমি চিকিৎসা কৰি দিম। আৰু আমি ধন্যবাদ জনাইছোঁ এই সৰজ ফাউণ্ডেশ্যন, যোনটো NGO হয়, তেওঁলোকে ইমান ডাঙৰ কাম কৰি আছে, এই যে দুখীয়াক খানা দিয়ে, কাপোৰ দিয়ে। আমাৰ লগত আলোচনা হৈছে আজি, আমি ফিউচাৰতো আমি বহুত কাম একেলগে কৰিম বুলি আমি প্লেনিং কৰিছোঁ। আৰু ধন্যবাদ এনি ভাৰত যে আপোনালোকে আমাৰ চব বস্তু মানুহক দেখুৱাই তাৰ কাৰণে বহুত ধন্যবাদ। থেংক ইউ।